এতিয়া চাব কাৰোবাৰ যদি ভিনাছ বহুত হাই এক্টিভ হৈ আছে, মাল্টিপল 6 আছে, ডায়মণ্ড পিন্ধিলে কি হ'ব? ডাবল 6 ট্ৰিপল 6 আছে বা ভিনাছ বহুত নিগেটিভ, বহুত বেয়া, ডায়মণ্ড যদি পিন্ধে অভাৰ এক্টিভ হৈ যাব। এক্সট্ৰা মেৰিটেল এফেয়াৰ হোৱাৰো চান্সেছ থাকিব পাৰে, গাইনী ৰিলেটেড ইছ্যুজ দেখা দিব পাৰে। যদি জেন্টছে পিন্ধিছে তেতিয়াহ'লে জেন্টছৰো কিছুমান প্ৰব্লেম আহিব পাৰে। হয় মচি বাইদেউ আনমিউট কৰিব, আনমিউট কৰে। ডায়মণ্ড কিন্তু সাজেষ্ট সবকে কৰিব নোৱাৰি, মই নাজানো স্যাৰ, আপুনি জানিব ভালকে, কাৰণ যাৰ শুক্ৰ বেয়া নহয়, মই দেখিছো তাৰমানে ডায়মণ্ড পিন্ধাৰ লগে লগে এক্সিডেন্ট হয়, প্ৰব্লেম বহুত বেছি এৰাইজ হয়। সেইকাৰণে ডায়মণ্ডটো সাজেষ্ট নকৰাই ভাল, তাৰমানে শুৱনিখন চাব লাগে তাহলে শুক্ৰ কি মাৰক নে বধক নে এনেকুৱা থাকে ন, সেইকাৰণে ডায়মণ্ড বহুতে মানে চখত সাজেষ্ট জুৱেলাৰী নকৰো হিচাপত স্যাৰ। পিন্ধি যায়, বাট ডায়মণ্ড একচুৱেলি কি এটা জেমষ্টন হয়, নিগেটিভ ইম্পেক্টও থাকে। নিগেটিভ ইম্পেক্টটো বেছি, সেইকাৰণে যাৰ শুক্ৰ ভাল সিহঁতি পিন্ধিব পাৰে, তেওঁলোকে যাৰ পাৰে। অকমান 6 নাই ডায়মণ্ড সাজেষ্টে কৰিব, বেয়া নাপাব, ডায়মণ্ড এইটো মোৰ সেয়াই হয়, ঘৰত দেখিছো, তাৰমানে মোৰ ঘৰত দেখিছো, মই সেইকাৰণে কৈছো তোমাক। ৰাইট ৰাইট। চ' সেইকাৰণে ডায়মণ্ড এইবোৰ গাইনী ৰিলেটেড ইছ্যুজো লৈ আহিব পাৰে, জেন্টছৰ তাত ল' স্পাৰ্ম কাউণ্টো লৈ আহিব পাৰে, এক্সট্ৰা মেৰিটেল এফেয়াৰো লৈ আহিব পাৰে, যদি কুণ্ডালীখনত ভিনাছ খুব ভাল নহয়।